নাহাকেলে গোটেইটো একেবাৰে বেমাৰীটো হোৱাদি হ'ল চাচোন তাৰ এই অমৰ্ঘ খাবলৈ পোৱা নাই নি খাবলৈ আপুনি লৈ গৈছিলে মই কৈছিলি তইতো মোতকে দুবাৰ বেছি খাও দুগুণ বেছি খাও আৰু এতিয়া যে এনেকে ঘূৰি ফুৰিছ কেলে যোনটো কাম ল'লে কৰিব পাৰিম নে নোৱাৰিম ঠিক নাই যদি নোৱাৰো কি হ'ব বাৰু সেইবোৰ বাদ দে কৌৱা বাচাহঁত আহিছে যাচোন যা অকণ আগবঢ়াই আনগৈ যা প্ৰণাম গুৰুদেৱ একদম আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিত দৰ্শন ভাল বাৰু সকলোৱে মংগল হওক পিছে বাচা প্ৰহ্লাদ এইখনে আমাৰ আশ্ৰম ইয়াত আমি তোমালোকক সম্পূৰ্ণৰূপে বামাকৰ শাস্ত্ৰ অধ্যয়ন কৰা তুমি কিন্তু বাচা প্ৰহ্লাদ ইয়াত বোলাটো হৰি নাম নলবা গুৰুদেৱ হৰি স্বয়ং কামৰ গুৰুজনাও দেখোন তেওঁৰে ভক্ত বাচাহঁত তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ বাচা প্ৰহ্লাদ গুৰুদেৱ আৰু বাচাহঁত এই এখনেই হ'ল আমাৰ পঢ়াশালী আৰু তোমালোকে ইয়াত ভুলতো হৰিৰ নাম নলবা দেই গুৰুদেৱ হৰি স্বয়ং কামৰ গুৰুজনাও দেখোন তেওঁৰে ভক্ত প্ৰহ্লাদ ইয়াত দৈত্যৰাজ হিৰণ্যকশিপুৰৰ সকলো ওলোটা শুনা বাচা প্ৰহ্লাদ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ মতে এই ৰাজ্যত বেলি পশ্চিম ফালে ওলায় বুজিছা আৰু ইয়াত কোনেও হৰিৰ নাম নলবা কোনেও নলবা দেই লবা নেকি তই আকৌ পঢ়িলি কিয় পাৰিম বুলি আপুনিয়ে কৈছিলে মই কৈছিলো পঢ়া কেতিয়া সিহঁতক নিৰীক্ষণ কৰ এগাল খাই আহিছে খাই আহি ইয়াত বহিবলৈ আহিছে যা চাগে যা কি কোৱা বাৰু বাচাহঁত গুৰুদেৱ এতিয়া তোমালোকে নিজৰ নিজৰ ফলি পুথিসমূহ উলিয়াই লোৱা ভাল গুৰুদেৱ বাৰু বাচাহঁত গুৰুদেৱ এতিয়া তোমালোকে লিখাচোন দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দাদা এই বাক্য খাই তিনিবাৰ ক'বলৈ কিবা দৰকাৰ আছিলে এবাৰ ক'লে শুনে নহয় বাচাহঁতে পাহৰি যাব পাৰে ন মূৰ্খটো কৰবাৰ এই বাক্যশাৰী তোমালোকে তিনিবাৰকৈ লিখা লিখা তই হাঁহিছ কেলে চিধাকে বহ কেঁচেলা মেচেলা হৈ বহি আছ ভালকে বহ তুমি আমাৰ সকলোকে নিৰীক্ষণ কৰাচোন কি লিখিছে কওঁ কৰা সঁচাই কওঁ কৰা কওঁ নি কৰা কওঁ মূৰ্খটো কৰা বুলি কৈছো কৰা কি লিখিছ দাদা এই লিখাটো ঠিকে আছে কিন্তু ইয়াৰ আখৰকেইটা এনেকুৱা ঐ বাচা আখৰকেইটা অকমান চিধাকৈ লিখ দেই ভালকে লিখ পাৰিবি বাচা লিখ
ছোৱালীটোক চাগেচোন যা কি লিখিছে অথনি পৰা কেচেলা মেচেলা কৰি আছে কেচেলা মেচেলা দৈত্যৰাজ হিৰণ্য কশিপুৰ আমাৰ দাদা এই দেখোন লিখিছে দৈত্যৰাজ হিৰণ্য কশিপুৰ আমাৰ এচৰ কি লিখিছে দৈত্যৰাজ হিৰণ্য কশিপুৰ আমাৰ এচৰ ঐ বাছা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আমৰ আচাৰ নহয় নহয় বাছা ঈশ্বৰ দেই ভালকে লিখিবলৈ দিয়া এতিয়ালৈকে হাঁহিলে যে শুনি ল দাদা এই লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ বোলে আমৰ আচাৰ ঐ বাছা তহঁতি আমাক দৈত্যৰাজৰ হতুৰা অন্য চৌচা খোলত ভৰাবি আমাক নভা ইয়াক তেলত দি খাই দিব ঐ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আমাৰ ঈশ্বৰ আমৰ আচাৰ নহয় দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখ বাছা লিখ লিখ সুন্দৰকে লিখ দেই লিখ অনুলাদ দিয়া দাদা এই দৈত্যৰাজৰ বৰপুত্ৰক মানিছো কিন্তু দেই ই একদম সঠিককে সুন্দৰভাৱে সম্পূৰ্ণ শাৰী লিখি সুন্দৰ সুন্দৰ হৈছে বাছা সুন্দৰ লোৱা ভাই অমৰ্ক এই মূৰ্খ এবেলা তুমি এবাৰ মনে মনে গৈ সেই বাছা প্ৰলাদে কি লিখিছে এবাৰ নিৰীক্ষণ কৰাগে যোৱা আপুনি যাওক যোৱা না তুমি পাৰিম যোৱা ডাঙৰ যোৱা ডাঙৰ বাছা প্ৰহ্লাদ তুমি কি লিখিলা মূৰ্খ দাদা খালে কি খালে আমাক খালে কি খালে কি লিখিছে এইবোৰ তুমি কি লিখিলা বাছা মই তোমাক লিখিবলৈ কৈছিলো দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আৰু তুমি কি লিখিলা সত্যৰ সদায় জয় সত্যই ভগৱান সত্যম শিৱম সুন্দৰম এখন জোচে চিয়ক মহাজে শুনক বাছা তুমি এইবোৰ নিলিখিবা বাছা নহলে আৰু গল বাছা তুমি লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখা দে বাছা প্ৰহ্লাদ বাছা প্ৰহ্লাদ তুমি এওঁ কথা নাভাবিলে এবাৰ মোৰ কথা ভাবা এওঁ কথা নাভাবিলেও নাই লিখিবলৈ দিয়ে নে বেলেগ কিবা দিয়ে বাৰু এতিয়া তোমালোকে নিজৰ নিজৰ ফলি পুথিসমূহ সামৰি থোৱা ভাই অমৰ্ক দাদা তুমি সকলোকে এজন এজনকে সুধি যোৱাচোন
কোনে কি কৰি ভাল পায় ভাল পাওঁ তই সুধা সুধা বাছা তই উঠচোন তই কি কৰি ভাল পাওঁ অ দাদা ঔ বাহু যুদ্ধ বাহু যুদ্ধ হয় নি অ বলিটোৰ ওপৰত বল প্ৰয়োগ কৰিব আহিছে তাক সুধাচোন কি কৰি ভাল পায় আপুনি সুধক সুধাচোন তুমি কি কৰি ভাল পায় সুধা বাহ তই উঠচোন তই কি কৰি ভাল পাওঁ বহিবলৈ ক'লো নি এতিয়া বহ তই উঠচোন তই কি কৰি ভাল পাওঁ নকওঁ বহ এবাৰ পেলোৱা দেখিল না আকৌ চাব মন গৈছে কাটপকে দিম একদম অ শুনা মাত অ দাদা ঔ ইয়াক চিনি পাইছে নাই নাই পোৱা এ হেৰি আকৌ কোন এ হেৰি পুতেক কাৰ পুতেক কমিলা পমিলা ও বাছা তা পমিলা পুতেক আইও আপোনাৰ মুখখনে জিলিকি উঠিছে দেখোন নামটো শুনি হে সুধা তই কি কৰি ভাল পাওঁ অ দাদা ঔ চেহেৰাই হাতীয়ে মিলি গৈছে হাই মূৰ্খটো কৰবাৰ এইটোৰ চেহেৰাটো হাতীটোৰ নিচিনা নি এইটো মাখিটোৰ নিচিনা কেলে হাতীটো এনেকুৱা নহয় এই মূৰ্খ তই হাতী দেখি পোৱা নাই হপাই ন কেলে হাতী হাতী এনেকুৱা হপাই ঐ হাতী এনেকুৱা এনেকুৱা অ মূৰ্খটো কৰবাৰ বহুত জানে না বহুত জানে এই তাক সোধা বহা অ তুমি কি কৰি ভাল পোৱা আইও একেবাৰে উঠিবকে পোৱা নাই ঐ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ নালাগে তই দুটা লাগন লাগ অস্ত্ৰ শস্ত্ৰ শিক্ষাও দিব লাগে নহয় বাহ বাহ অ তুমি উঠাচোন ভাল অ তুমি কি কৰি ভাল পোৱা মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ গদা হয় ভাল পোৱা লাগিব পাৰা জানো আৰু বহা এবাৰ তুমি উঠাচোন অনুল্লাস অ তুমি কি কৰি ভাল পোৱা মই বিজয় কৰি বৰ ভাল পাওঁ অ সৰু কালেৰে এটা এটা চৰাই মাৰি বৰ ভাল লাগে অ দাদা ঔ এই হিৰণ্যকশিপ ডাঙৰটো পুত্ৰ মানিবলগীয়া হয় ই মৃগয়া কৰি ভাল পায় এটা এটা চৰাই মাৰি বৰ ভাল লাগে তুমি আকৌ কাৰডাল মোলে কেলে মাৰিছা চৰাই বুলি ভাবিছিলো পটককে ইমান ফুল কমলীয়া মুখখনেও তুমি সঁচাকেই মূৰ্খ বহা ভাল বাৰু সোধক ডাঙৰ সোধক সোধক না
ঐ খালে ঐ খালে অকমান বাছা পলাদ বাছা পলাদ তই আকৌ এবাৰ কচোন কি কৰি ভাল পাওঁ খালি 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 ঐ খালি ঐ ঐ ঐ ঐ ভাই এইবাৰ যে দৈত্যৰাজ হিৰণ্যকশিপুৰে তোমাকে আৰু মোকে নচচা খোলাত দিয়াটো একদম খাটাং নহ'ব মই পাৰিম বুলি কোৱা নাই আপুনি কৈছিলে শুনিছে ৰাইজ মই বোলে পাৰিম বুলি কৈছিলো ন মই পাৰিম কৈছিলো ন কোনে কৈছিলে বোলো কোনে কৈছিলে বোলো কোনে কৈছিলে মূৰ্খ বন্ধ কৰ বন্ধ কৰ বাছা পলাদ বহা বহা বাছা পলাদ বাৰু বাছাহঁত এতিয়া তোমালোকক যে মই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ সেই বাক্যশাৰী 3বাৰকৈ লিখিবলৈ কৈছিলো তোমালোকে পুনৰ শুদ্ধকৈ লিখা মোৰ ভোক লাগিছে মই খাউতকে গৈ কিবা এটা খাই খাউতকে ঘূৰি আহিম তই কলৈ যাও খাবলে কেলে অথনিও দেখোন আপুনিয়ে ধৰিছিলে খাবলে তই অকলপ আগত এসোপা খাই অহা নাছিলি কেতিয়া তোক মই এই বাছাহঁতক নিৰীক্ষণ কৰিবলৈ কৈছো যা চিধা যা মূৰ্খ ইহঁতক ভালকৈ নিৰীক্ষণ কৰ মই কিবা এটা খাই খাউতকে যাম খাউতকে দেই মাৰোৱে নেকি গোটেইখিনিকে সুধিলো মই ইয়াৰ পৰা তালে দৌৰি গলো মই উঠালো মই বহালো মই কৰিলো মই চব ভোককা তাইহে লাগে নহব এনেকে নহব সি যদি পেট পূজা কৰে মোৰটো কি এইটো ইনে বহাইছোন ময়ো খাম বাছা তোমালোকে দাদাই যেনেকে কৈ থৈ গৈছে তেনেকে নিৰীক্ষণ কৰা মই কিবা এটা খাম ভালহে পাওঁ কিন্তু গুৰুদেৱ সকলে শংকৰে বুলিহে বেয়া লাগে বহুত দূৰ পালে ব'লা আমি কালি গোৱা গীতটিকে গাওঁ বাৰু তেন্তে হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আন গতি নাই হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই
Bandagar! Hey, Murko! Hey, Murko, Murk! Hey, Murko! তোক মই কি কৰিবলৈ কৈছিলো কি কৰিব কৈছিলে তোক মই এই বাছাহঁতক নিৰীক্ষণ কৰিবলৈ কৈছিল নাই কেলে কইয়া এই মূৰ্খ তোক মই সেই বাছাহঁতক কি লিখিছে নিৰীক্ষণ কৰিবলৈ কলো আৰু তই তাহাঁতৰ লগত হৰি ৰাম ভাই অ দাদা ভুল হৈছে হৰি বোলা ভাই আজি চা কি আজি তোৰ পৰাই মই সেই দৈত্যৰাজৰ নচচা ফুলত পৰিব লাগিব কেলে মা কি কৰিলো বন্ধ কৰ সেইবোৰ বন্ধ কৰ এই বাছাহঁত তহঁতি ইয়াত পঢ়িব নালাগে বুট ঐ এই বাছা পলাদক আমি দৈত্যৰাজৰ হাতত গোটাই দিওঁগে বল বল লৈ বল 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 তহঁতি ইয়াত পঢ়িব নালাগে বল 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 বল